Thank you, Bolo. হাই হেল্ল' নমস্কাৰ মই অৰবিন্দই আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছেই চাগে মই ক'ত গৈ আছোঁ। মই গৈ আছোঁ মোৰ বাইদেউ ছোৱালীজনীৰ বাৰ্থডেলৈ, কিয়নো মোক নিমন্ত্ৰণ দিলেতো যাবই লাগিব ন, সেইটো কাৰণে ওলালোঁ আৰু বাৰ্থডেলৈ। অট'তে বিন্দুৱে তেনেকৈ বুক কৰি দিলে আৰু অট'তে গৈ আছোঁ। যিহেতু এঘণ্টা মোৰ ৰুমৰ পৰা সম্পূৰ্ণ এঘণ্টামান লাগি যায়, যিহেতু কেতিয়াবা বেছিও লাগে কাৰণ ট্ৰেফিক যিহেতু বেংগলোৰত বহুত বেছি গাইজ, সেইটো কাৰণে এঘণ্টা লাগেই মানে সম্পূৰ্ণ এঘণ্টা বেছি হ'লেও কম নহয়, মানে ইমানেই ট্ৰেফিক হয়। আপোনালোকক দেখিব পাবই এতিয়া, যিহেতু এখন বাছৰ কাৰণে ইমানখিনি মানে মানুহ ৰৈ আছে, মানে কি ক'ম আৰু গাইজ, মানে ভাবিলে কিবা লাগি গৈছে মানে এখন বাছৰ কাৰণে ইমানখিনি মানুহ। আৰু তেনেকৈ ফাইনেলি আমি গৈ আমি বিন্দুৰ ঘৰত পালোঁহি আৰু বিন্দুৰে এয়া কেক কটা আৰম্ভ কৰিয়ে দিলে, কিয়নো 7টা বজাৰ পৰা যিহেতু কেক কাটিম বুলি ভাবি আছিলে, গতিকে আমি পূৰা দেৰি হৈ গ'ল আৰু সেইটো কাৰণে 8টা 8:30মান বাজিলে যিহেতু কেক কাটোতে, আৰু সেইকাৰণে ফাৰ্ষ্ট টাইম মোৰ বিন্দু আৰু বাইদেৱে কেক কাটিবলৈ আৰম্ভ কৰি দিলে। मौसम जरा सा रूठा हुआ है। আৰু তেনেকৈ মোৰ ভাগিন ছোৱালীজনীও নিজৰ মানে লগৰ যিসকল ছোৱালী আহিছে ন, লগৰ সেইবিলাকো তেনেকৈ অলপকৈ খুৱাই গ'ল কেক, আৰু মোৰ বিন্দুৱেও খুৱাই দিছে, আৰু যিহেতু মোৰ ভাগিন ছোৱালীজনীও লগৰবিলাকক খুৱাইছে, মাতি এনজয় কৰিছে আৰু ভাল লাগে বাৰ্থডে। যিহেতু আমি নিজে লাইফত সঁচা ক'বলৈ গ'লে মই এবাৰো পাতি পোৱা নাই, গতিকে মানে ভাল লাগিছে আৰু মানে মোৰ নিজকে ফিলটো আহিছে যে মোৰো যাতে তেনেকুৱা হোৱা হ'লে মই অলপ ভালকৈ পাতিব পৰা হ'লে মোৰো কিমান ভাল লাগিলে হয়, তেনেকৈ বুলি ভাবিছোঁ আৰু মনতে। কিন্তু ভাবিলেও কি হ'ব ন, উপায়টো নাই। এয়া মোৰ ভাগিন ছোৱালীজনী আইতাক হয়, বহুত মৰম কৰে আচলতে আইতাকে, মানে কি ক'ম আৰু গাইছ, ভাবিয়ে মানে বেলেগ এটা ফিল আহিছে আৰু গাইছ মানে। मौसम जरा सा रूठा हुआ है। আৰু এইজন হৈছে ক'লা টি চাৰ্ট পিন্ধাজন মোৰ বিন্দুৰ ভনীয়েকৰ গিৰিয়েক হয়, মানে মানুহজন হয় আৰু তেনেকৈ খুৱাই গ'ল। আৰু এতিয়া আহিলে মোৰ পাল, এতিয়া মই গৈ আছোঁ চফীক কেক খুৱাবৰ কাৰণে। তেনেকৈ কয় আৰু কেক অলপ ল'লোঁ কাটি, আৰু লৈ মানে হেপী বাৰ্থডে চফী বুলি কৈছোঁ। আৰু মোক বেলেগ লাজ কৰে তাই, মানে কি ক'ম আৰু মোৰ ওচৰলৈতো এনেই নাহে, তেনেকৈ মানে বহুত লাজ কৰে চফীয়ে। मौसम जरा सा रूठा हुआ है, सैयारा तू तो बदला नहीं है। मौसम जरा सा रूठा हुआ है। আৰু গাইজ এনেকৈ খুৱাই গ'ল সকলোৱে। এতিয়া আমি সকলোকে খুৱাই হ'ল, যিহেতু এতিয়া আমি যাম এখন ডাঙৰ হোটেললৈ আৰু ধুনীয়াকৈ পাৰ্টি এনজয় কৰি লওঁগৈ। এতিয়া সকলোৱে খুৱাই হ'ল, তেতিয়া আমি যাওঁ হোটেললৈ গৈ গাইজ এটা জমনি হৈ গ'ল, কাৰণ হোটেল প্ৰথমখনলৈ গৈছিলোঁ, সিমানেই মানুহ গাইজ, আকৌ ঘূৰি আহি ৰিটাৰ্ণ বেলেগ এখন হোটেললৈ যাবলগীয়া হ'ল। মানে কি আৰু বেলেগ মানে কি নিজৰে হয়, যিহেতু মোৰ বিন্দুৰ ভনীয়েকৰ গিৰিয়েকৰ হোটেল হয়, তালৈকে আমি গ'লোঁ। গৈ আৰু তাত নিজৰ হোটেল, গতিকে ধুনীয়াকৈ বনাই মেলি আৰু ৰেষ্ট কৰি ধুনীয়াকৈ বনাই মেলি আৰু তাতে বনাই দিলে খালোঁ, খাই বৈ আৰু মানে ফটো চটো তেনেকৈ ল'লোঁ আৰু ইয়াৰ মানে খোৱাৰ ফটো আৰু তেনেকৈ লৈ মেলি আৰু আজৰি হ'লোঁ। যিহেতু গাইজ আজিলৈ সিমানেই গাইজ, আকৌ এটা লগ পাম নেক্সট ভিডিঅ'ত। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। বাই বাই গাইজ।